মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি অধিক কিবা তোমালোকৰ জানিবলগীয়া থাকে বা কিবা প্ৰশ্ন থাকে তেনেহ'লে তোমালোকে নিশ্চয় কমেণ্ট কৰিব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অধ্যায় 7 2015 চনৰ SLC এক্সামত তিনিটা প্ৰশ্ন আহে। প্ৰশ্ন নং 8, প্ৰশ্ন নং 28 আৰু প্ৰশ্ন নং 31। এই তিনিটা প্ৰশ্ন আহিছিল এইটো পাঠৰ পৰা 2015 চনত। 8 নং প্ৰশ্নটো আছিল কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিধ হ'ল অক্সিন। এইটো কোষ ডাঙৰ দীঘল হোৱাত সহায় কৰে। সাইটোকাইনিন কোষ বিভাজনত এপচাইচিক এচিড মানে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে। জিবাৰেলিন মানে কোষ বিভাজনত সহায় কৰে, যিটো অক্সিনৰ নিচিনাকৈ কাণ্ডৰ বৃদ্ধিত অৰিহণা যোগায়। গতিকে আমাৰ ইয়াত শুদ্ধ উত্তৰটো হ'ল কি? সাইটোকাইনিন। সাইটোকাইনিন। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰশ্ন নং 28। দুই ধৰণৰ স্নায়ু প্ৰবৰ্ধৰ নাম লিখা। আমি এইটো পাইছোঁ, দুই ধৰণৰ স্নায়ু প্ৰবৰ্ধৰ নাম লিখিব দিছে। এইটো কিতাপত আছে, তোমালোকে কিতাপত চাই ল'ব পাৰা। 15 পৃষ্ঠাত চোৱা। 15 পৃষ্ঠাত দ্বিতীয়টো পেৰাগ্ৰাফৰ দ্বিতীয় লাইনত স্নায়ু প্ৰবৰ্ধ দুই প্ৰকাৰৰ, একচন আৰু ডেনড্ৰাইট। গতিকে আমি এইখিনি লিখি দিলেই হ'ল, একচন ডেনড্ৰাইট। এই প্ৰশ্নটোৰ নাইবা আহিছে অথবা নাইবা দি পেলাই আহিছে উদ্ভিদত কেমোট্ৰপিজমৰ এটা উদাহৰণ দিয়া। উদ্ভিদত কেমোট্ৰপিজমৰ এটা উদাহৰণ দিয়া। এইটো তোমালোকৰ কিতাপত আছে। 121 পৃষ্ঠাত চোৱা। 121 পৃষ্ঠাৰ দ্বিতীয়টো পেৰাগ্ৰাফ, কাৰ্যকলাপৰ তলত দ্বিতীয়টো পেৰাগ্ৰাফত আছে। দ্বিতীয়টো পেৰাগ্ৰাফত 9 নম্বৰ লাইনত আছে, চোৱা। কেমোট্ৰপিজমৰ এক উদাহৰণ হ'ল ডিম্বকৰ দিহে পৰাগনলিকাৰ গতি। ডিম্বকৰ দিহে পৰাগনলীৰ গতি। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 31 নং প্ৰশ্নটো। চাইনেপছ কি? স্নায়ু প্ৰবাহ কেনেকৈ চাইনেপছৰ মাজেদি পাৰ হয়? এটা নিউৰনৰ স্নায়ু প্ৰবৰ্ধ এক্সনৰ প্ৰান্তীয় শাখা আৰু আন এটা নিউৰনৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথক চাইনেপছ বোলা হয়। এটা নিউৰনৰ এক্সনৰ প্ৰান্তীয় শাখাৰ পৰা আন এটা নিউৰনৰ ডেনড্ৰাইটলৈ স্নায়ু বাৰ্তা যি পথেদি পাৰ হয় এই পথটোকে কি? চাইনেপছ বুলি কোৱা হয়। এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয়। এক্সনৰ প্ৰান্তীয় শাখাত এই কাৰ্যতে এই ৰাসায়নিক পদাৰ্থৰ জৰিয়তে চাইনেপছৰ মাজেদি নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটলৈ পৰিবাহিত হৈ যায়। কি পৰিবাহিত হৈ যায়? মানে স্নায়ু বাৰ্তাটো পৰিবাহিত হৈ যায়। এই 31 নম্বৰ প্ৰশ্নটোৰে নাইবা অথবা দি পেলাই আহিছে নীলা জীৱনে কেনেকৈ উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়? আমি নীলা জীৱনৰ কোনো অংশ স্পৰ্শ কৰিলে এই সংকেত বৈদ্যুতিক ৰাসায়নিক প্ৰক্ৰিয়াৰে বিয়পি পৰে। ফলত উদ্ভিদে কোষত থকা পানীৰ তাৰতম্যৰ যোগেদি চলন সম্পন্ন কৰে। তাৰতম্যৰ যোগেদি কোষৰ আকাৰ চলন সম্পন্ন কৰে। ফলত কোষবোৰ শ্লথ হৈ পৰে। কোষবোৰ শ্লথ হৈ যায় মানে হেতা পৰে, যাৰ বাবে পাতখিলা জাপ খাই পৰে। এই কাৰ্যটো আমি স্পৰ্শ কৰা ঠাইৰ বাহিৰত সম্পন্ন হয়। আমি যিখিলা পাত স্পৰ্শ কৰিম তাৰ ওচৰ চুবুৰীয়া পাতখিলাটো এই কাৰ্যটো সম্পন্ন হয়। গতিকে এনেদৰে নীলা জীৱনৰ পাতে উদ্দীপনাৰ প্ৰতি কি কৰে? সঁহাৰি জনায়।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰা যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে ইয়াৰ লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা ইয়াৰ উপৰি মই ভিডিঅ'ৰ প্লেলিষ্টবিলাক ফেচবুক গ্ৰুপ ফেচবুক পেজ টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ যাৰ জৰিয়তে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা